নমস্কাৰ, মই লীলা দেৱী অন্য এটা ভিডিঅ'লৈ আহিছোঁ। আজি উপনিষদৰ এটা কাহিনী কম। কাহিনীটো হ'ল নচিকেতাৰ কাহিনী, আৰু সেই কাহিনীটো যিটো কাহিনীয়ে মানুহৰ আত্মা আৰু পৰমাত্মাৰ সন্ধান দিবলৈ চেষ্টা কৰিছে। সেই কাহিনীটোৱে হ'ল নচিকেতাৰ কাহিনী। নচিকেতা হ'ল এজন ব্ৰাহ্মণ পুত্ৰ। তেওঁৰ পিতৃৰ নাম আছিল ৰাজশ্ৰৱ। ৰাজশ্ৰৱে এবাৰ যজ্ঞ আৰম্ভ কৰিছিল। দেৱতাসকলৰ সন্তুষ্টিৰ কাৰণে যজ্ঞ কৰাটো বেদত উল্লেখ আছে যে দেৱতাসকলক সন্তুষ্টিৰ কাৰণে যদি যজ্ঞ কৰা হয়, তেতিয়াহ'লে সেই যজ্ঞত যদি দেৱতাসকল সন্তুষ্ট হয়, তেতিয়াহ'লে মানুহে মনেৰে কামনা কৰা বস্তু লাভ কৰিব পাৰে। মানে মনৰ কামনা সিদ্ধি হয় যজ্ঞৰ দ্বাৰা। গতিকে নচিকেতাৰ পিতৃয়েও যজ্ঞ আৰম্ভ কৰিলে। সৰুৰ পৰা তীক্ষ্ণ মেধাৰ নচিকেতাই কথাখিনি লক্ষ্য কৰি আছিল। নচিকেতাই জানে যে যজ্ঞত সদায় প্ৰিয় বস্তু দান কৰিব লাগে, আৰু মানে এনেকুৱা বস্তু দান কৰিব লাগে যিটো আপোনাৰ প্ৰিয় হয়, আৰু যিটো বস্তু ঈশ্বৰৰ বা দেৱতাৰো প্ৰিয় হয়। কিন্তু নচিকেতাৰ পিতৃয়ে যজ্ঞৰ বাবে সেইবিলাক বস্তু দান কৰিব আনিলে যিবিলাক বস্তু একেবাৰে অদৰকাৰী আৰু অপ্ৰয়োজনীয়। গতিকে নচিকেতাই পিতৃক বাৰে বাৰে সুধি আছে এটা কথা, যে তুমি মোক কেতিয়া দান কৰিবা, তুমি মোক কাক দান কৰিবা, তুমি মোক কেতিয়া দান কৰিবা। নচিকেতাৰ এই প্ৰশ্নত অতিষ্ঠ হৈ গ'ল পিতৃ, আৰু শেষত পিতৃয়ে খঙতে কৈ দিলে যে তোমাক মই যমক দান কৰিম। ক্ৰোধৰ সময়ত মানুহে সেইকাৰণে মানুহক ক্ৰোধ কৰিব, মানে ক্ৰোধ যিটো খং নামে চণ্ডাল বুলি কোৱা হয়, আৰু খঙৰ সময়ত মানুহে মুখেৰে নভবাকৈ যি টি কৈ দিয়ে। আৰু সেই সময়ত এনেকুৱা আছিল যে পিতৃ বাক্য অলংঘনীয়। পিতৃ মাতৃ যি কয় সন্তানে তাকে পালন কৰে। গতিকে পিতৃৰ বাক্যমতে নচিকেতাই বহুত কষ্ট কৰি যমৰ ঘৰলৈ গ'ল। তেতিয়া পৃথিৱীৰ পৰা যমলৈ, পৃথিৱীৰ পৰা স্বৰ্গলৈ যোৱাৰ এটা মসৃণ পথ আছিল। গতিকে যমৰ ঘৰলৈ যেতিয়া নচিকেতা গ'ল, সেই সময়ত যম ঘৰত নাছিল। গতিকে যমৰ ঘৰত নচিকেতাই 3 দিন ৰৈ থাকিল, আৰু 3 দিনৰ মূৰত যেতিয়া যমৰাজ ঘৰলৈ আহিল, তেতিয়া দেখিলে যে এজন ব্ৰাহ্মণ সন্তান তেওঁৰ ঘৰত ৰৈ আছে, শোকে লঘোণে। তাতে বেয়া লাগি যমৰাজে নচিকেতাক ক'লে যে তুমি 3 দিন লঘোণে শোকে মোৰ ঘৰত থাকিলা, গতিকে তুমি কি বিচৰা কোৱা। তেতিয়া নচিকেতাই প্ৰথম কথাটো ক'লে যে মই যেতিয়া ঘৰলৈ উভতি যাম, মোৰ পিতাই যে মোক তোমাক দান কৰা কথাটো কৈছিল, সেই কথাটো যাতে পাহৰি যায়, তেওঁৰ মনত যাতে কোনো মানে বেয়া ভাৱনা এটাৰ উদ্ভৱ নহয়, বেয়া লগা ভাৱনা এটাৰ উদ্ভৱ নহয়, আৰু তেওঁ যে সেই কথাটো যাতে পাহৰি যায়। তেতিয়া ক'লে যে ঠিক আছে, দ্বিতীয় বৰৰ কথা কোৱা। তেতিয়া ক'লে যে অগ্নিবিদ্যাৰ জৰিয়তে যিহেতু বহুত কথা, সমস্ত জ্ঞানৰ কথা জানিব পাৰি, গতিকে মোক অগ্নিবিদ্যা দান কৰক। গতিকে তথাস্তু বুলি ক'লে যমৰাজে। তৃতীয় বৰটো যেতিয়া নচিকেতাক খুজিব ক'লে, তেতিয়া তেওঁ ক'লে যে মোক তৃতীয় বৰটো এইটো দিয়ক যে মৃত্যুৰ পিছত মানুহৰ কি হয়। মৃত্যুৰ পিছত আত্মা ঈশ্বৰৰ ওচৰলৈ যায়, মৃত্যুৰ পিছত আত্মাৰ কি হয় বা আত্মা আছেনে নাই, এই কথাটো মই জানিব লাগে। তেতিয়া যমৰাজে কৈছে যে এই কথাটোতো তোমাক জানিব দিয়া অসম্ভৱ, কাৰণ এই কথাটো দেৱতাকো জানিব দিয়া হোৱা নাই, গতিকে তোমাক মনুষ্য হৈ কেনেকৈ জানিব দিয়া হয়। কিন্তু নচিকেতা নাচৰ বান্দা। যমৰাজে তেওঁক বহুত ধন ঐশ্বৰ্যৰ প্ৰলোভন দিলে, কিন্তু নচিকেতা নাচৰ বান্দা যে তেওঁক সেই জ্ঞানে লাগে
যি জ্ঞানৰ জৰিয়তে তেওঁ জানিব পাৰে যে মৃত্যুৰ পিছত আচলতে কি হয়, আৰু তাৰ পিছত যমৰাজে তেওঁক সেই জ্ঞান দিবলৈ বাধ্য হয়। দৰাচলতে মৃত্যুৰ পিছতো আমাৰ এটা আত্মা থাকে, যিটোৱে অন্য এটা পৰমাত্মাৰ লগত মিলি যায় বা তাৰ পৰা আকৌ তেওঁৰ কৰ্মফল ভোগ কৰাৰ কাৰণে অন্য এটা দেহত আশ্ৰয় লয়। আচলতে আমাৰ এই দেহটো এটা চোলাৰ নিচিনা। যেনেকৈ আমি এযোৰ কাপোৰ পিন্ধোঁ, সেইযোৰ কাপোৰ খুলি থৈ অন্য এযোৰ কাপোৰ পিন্ধোঁ, ঠিক সেইদৰে আমাৰ যিটো ভিতৰত এটা আমাৰ যিটো প্ৰাণ আছে, সেই প্ৰাণটো যেতিয়া আমাৰ দেহৰ পৰা ওলাই যায়, তেওঁ হয় তেতিয়া যদি কৰ্ম আপুনি ভাল কৰিছে, তেতিয়াহ'লে পৰমাত্মা যিয়ে আমাক সৃষ্টি কৰিছে তেওঁৰ লগত বিলীন হৈ যায়, আৰু পুনৰ এই পৃথিৱীত যি উদ্দেশ্যৰে আপোনাক পঠাইছিল, সেই উদ্দেশ্য যদি আপুনি সম্পূৰ্ণ কৰিব নোৱাৰিলে, সেই উদ্দেশ্যৰ বিফল হৈ আপুনি যদি অন্য লোভ মোহৰ বশৱৰ্তী হৈ নকৰিবলগীয়া কাম কিছুমান কৰিলে, যি কামৰ ফল ভোগ কৰিবলৈ আপুনি আকৌ জন্মগ্ৰহণ কৰিব লাগিব, আকৌ এটা নতুন চোলাত আপুনি আপোনাৰ দেহটো সোমোৱাই ল'ব লাগিব। কথাটো তেনেকুৱা যে এইবাৰ হয়তো আপুনি আপোনাৰ কৰ্মৰে মানুহ নহ'ব পাৰে, অন্য জীৱ জন্তুও হ'ব পাৰে, সেয়া আপোনাৰ কৰ্মই নিৰ্ধাৰণ কৰিব। মানুহ হিচাপে আপোনাক জ্ঞান দিছে, বিবেক দিছে, বুদ্ধি দিছে, কিন্তু সংসাৰত মানুহে জ্ঞান বিবেক বুদ্ধিৰে কাম কম কৰে। লোভ মোহৰ বশৱৰ্তী হৈ মানুহে কাম বেছি কৰে, যে লোভ মোহৰ বহুত টকা পইচা লাগে, বহুত প্ৰতিপত্তি লাগে, আৰু সেইকাৰণে মানুহে মানুহৰ সতে যিকোনো পৰ্যায়ৰ কাম কৰিবলৈ কুণ্ঠাবোধ নকৰে, কিন্তু সেই কামখিনিৰ ফল কি হ'ব সেই কথা তেওঁ চিন্তা নকৰে। এই পৃথিৱী এৰি যাবই লাগিব। আপুনি যিমানেই প্ৰতিপত্তি নকৰক, যিমানেই সম্পত্তি নগঢ়ক, যিমানে যি উপাৰ্জন নকৰক, আপোনাৰ ঈশ্বৰে আপোনাৰ পৰমাত্মাই দিয়া সময়খিনি পৃথিৱীত যেতিয়া শেষ হ'ব, তেতিয়া আপুনি পৃথিৱীৰ পৰা যাবই লাগিব। কিন্তু পৃথিৱীত থকা দিনকেইটাত আপুনি কি কৰিলে? আপুনি মানুহ হিচাপে মানৱীয়তা, মানৱ ধৰ্ম পালন কৰিলে নে মানুহ হিচাপে আপুনি কেৱল অমানুহৰ কাম কৰিলে? আপোনাৰ প্ৰত্যেকটো কৰ্মৰ ফল ভোগ কৰিবলৈ আপুনি সাজু থাকিব লাগিব, সেয়া এই জন্মতে হওক বা অন্য জন্মতে হওক। ঈশ্বৰে আপোনাক উপায় দিছে যে আপুনি অন্য জন্মত যদি কিবা বেয়া কাম কৰিছিল, পুণ্য ভাল কাম কৰি এই জন্মত সেই পাপ আপুনি খণ্ডন কৰিব পাৰে। আপুনি ভাল কাম কৰিব পাৰে, আনক জীয়াই থকাত আপুনি সহায় কৰিব পাৰে, কিন্তু আনৰ জীয়াই থকাৰ অধিকাৰ আপুনি কাঢ়ি ল'ব নোৱাৰে। সেই শিক্ষা আমাক আমাৰ অতীজৰ পৰা, আমাৰ ধৰ্মগ্ৰন্থসমূহতো সেই কথাবিলাকে লিখা আছে। যি ধৰ্মই নহওক কিয়, তাত সেই কথাই কৈ থোৱা আছে যে মানুহ হিচাপে প্ৰথম কামটোৱে হ'ল মানৱ ধৰ্ম পালন কৰাটো। আপুনি ঐশ্বৰ্যৰ পাহাৰ গঢ়ক, কিন্তু সৎভাৱেৰে। আপুনি আপোনাৰ প্ৰয়োজনীয়, আপোনাৰ বিলাসৰ সকলো সামগ্ৰী আপুনি গতাই লওক, তাত ক'বলগীয়া একো নাই, কিন্তু সেয়া আনৰ জীৱনৰ পৰা কাঢ়ি লৈ নহয় বা অন্যায় কৰি নহয়। বাস্তৱ জীৱনত আমি বহুত সময়ত দেখা পাওঁ যে মানুহে মানুহৰ অন্যায় কৰি নিজৰ সুখৰ কথা চিন্তা কৰে, কিন্তু তাৰ পৰিণামটো কি হ'ব সেই কথাটো চিন্তাই নকৰে। সেইকাৰণে আমি বহুত সময়ত দেখা পাওঁ যে এখন সাম্ৰাজ্য কেনেকৈ শেষ হৈ যায়। এটা প্ৰজন্মই গঢ়ি তোলা এখন সাম্ৰাজ্য অন্য এটা প্ৰজন্মই কেনেকৈ শেষ কৰি পেলায়। ঠিক আছে, নচিকেতাৰ এই কাহিনীটোৰে মই আপোনালোকক এইটো কথাই ক'লোঁ যে আমাৰ আত্মা এই জীৱন এৰি পৰমাত্মাৰ লগ পাবলৈ গুচিয়ে যাব, আৰু কৰ্ম অনুসৰি আকৌ আপুনি পৃথিৱীলৈ আহিবই লাগিব। গতিকে ভাল কৰ্ম কৰক,
ভালদৰে জীয়াই থাকক, সুখ আৰু সমৃদ্ধিশালী জীৱন এটা যাপন কৰক, কিন্তু আনৰ সুখ আৰু শান্তি কাঢ়ি নলওক। নমস্কাৰ।